Hello everyone, welcome back to Smart Classes YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচ, এবিউবি, এসআই বা এপিআৰও বা ফৰেষ্টৰ যিকোনো ধৰণৰ ৰিটেন এক্সামৰ কাৰণে সহায়ক হোৱাকৈ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈছো। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কুৱেশ্যনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু বন্ধুসকল ইয়াতে আপোনালোকক আৰু এটা কথা জনাই থওঁ, যদি আপোনালোকৰ আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে পিডিএফ সমূহ লাগে, অল সাবজেক্টৰ পিডিএফ আপোনালোকে পাই যাব। তো পিডিএফ খিনি পাবলৈ স্ক্ৰিনত আপোনালোকৰ এটা নাম্বাৰ দেখিছে 8133840965, সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি অল সাবজেক্টৰ পিডিএফ সমূহ খুব কম মূল্যত লাভ কৰিব পাৰিব। তো যদি আপোনালোকৰ লাগে এতিয়াই হোৱাটছআপত মেছেজ কৰক। তো এতিয়া আমি বেছি দেৰি নকৰো, কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে চাওক। How many states does Assam share its inter-state boundary with? অসমে আন্তঃৰাজ্যিক সীমা কিমানখন ৰাজ্যৰ সৈতে ভাগ বতৰা কৰে? ঠিক আছে, অসমে কিমানখন ৰাজ্যৰ সৈতে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে? 4খন হ'ব, 5খন হ'ব, 7খন হ'ব নে 6খন হ'ব? তো এইটো হ'ব অপচন সি 7। ঠিক আছে, 7খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে। প্ৰথম ধৰক মই ৰাজ্যখন কৈ দিছোঁ, ৱেষ্ট বেংগল হয়, পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। এই 7খন ৰাজ্যৰ সৈতে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যন, হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ বাউণ্ডাৰীজ উইথ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? অসমৰ কিমানখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সীমাৰেখা ভাগ কৰে? ঠিক আছে, কিমানখন জিলাই সুধিছে আমাক যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সীমা ভাগ কৰিছে। চ' এইটো হৈ যাব অপশ্যন ডি আমাৰ 8খন। ঠিক আছে, সেইখন হৈছে ধুবুৰী, বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, চাউথ চালমৰা মনকাছাৰ, কৰিমগঞ্জ আৰু কাছাৰ। তো এইকেইখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যন, আছাম শ্বেয়াৰ লংগেষ্ট বাউণ্ডাৰী উইথ হুইচ ষ্টেট? অসমে কোনখন ৰাজ্যৰ সৈতে সৰ্বাধিক দীঘলীয়া সীমা ভাগ কৰে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, মেঘালয়। ঠিক আছে, মেঘালয়ে 884.9 কিলোমিটাৰ আটাইতকৈ দীঘল। অসমে মেঘালয়ৰ সৈতে 884.9 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যন, আছাম শ্বেয়াৰ ইটছ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজ উইথ? অসমে নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা ভাগ কৰে। আন্তঃৰাষ্ট্ৰীয় সুধিছে, অৰ্থাৎ বেলেগ দেশৰ সৈতে। তো এই কোনকেইখন হয়? চ' ইয়াৰে ভিতৰতে কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ভূটান এণ্ড বাংলাদেশ। অসমে ভূটান আৰু বাংলাদেশ এই দুয়োখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম? অসমৰ মুঠ মাটিকালি কিমান হয়? তো এইটো হৈ যাব অপশ্যন বি, 78,438 স্কোৱাৰ কিলোমিটাৰ। ঠিক আছে, 78,438 স্কোৱাৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, হাউ মাছ পাৰ্চেণ্ট অফ দ্য ইণ্ডিয়ান লেণ্ডমাছ ইজ কভাৰ্ড বাই দ্য ষ্টেট অফ আছাম? অৰ্থাৎ ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে? ঠিক আছে, ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসমে আগুৰি আছে? চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, 2.39%। ঠিক আছে, 2.39% অসমে আগুৰি আছে। নেক্সট কুৱেশ্যন, বাক্সা ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ ক্ৰিয়েটেড ফ্ৰম দ্য পাৰ্টছ অফ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট? বাক্সা জিলাটো, অসমৰ যিখন বাক্সা জিলা, সেই জিলাখন তলত উল্লেখ কৰা কোনকেইখন জিলাৰ অংশৰ পৰা সৃষ্টি হৈছিল? ঠিক আছে, কোনকেইখন জিলাৰ পৰা বাক্সা জিলাখন সৃষ্টি হৈছিল? তো এইটো হৈ যাবগৈ অপশ্যন এ, বৰপেটা, নলবাৰী এণ্ড কামৰূপ। ঠিক আছে, বৰপেটা, নলবাৰী আৰু কামৰূপ এই তিনিখন জিলাৰ পৰাই বাক্সা জিলাখন সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যন, ইন টিবেট দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ ন'ন এজ? তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো এইটো হৈ যাবগৈ অপশ্যন বি, চাংপু। ঠিক আছে, তিব্বতত ব্ৰহ্মপুত্ৰ নদীখনক চাংপু নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, পানীদিহিং বাৰ্ড চেংচুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম? তো চাওক, অসমৰ কোনখন জিলাত পানীদিহিং অভয়াৰণ্যখন অৱস্থিত? ঠিক আছে, কোনখন জিলাত হ'ব? যোৰহাট হ'ব নে গোলাঘাট হ'ব নে শিৱসাগৰ হ'ব নে ধেমাজি হ'ব? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি, শিৱসাগৰ। মনত ৰাখি থ'ব, শিৱসাগৰ জিলাত পানীদিহিং চৰাই অভয়াৰণ্যখন আছে। নেক্সট কুৱেশ্যন, কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্ট ৱাজ ক্ৰিয়েটেড বাই বিফুৰকেটিং দ্য অল্ড কামৰূপ ডিষ্ট্ৰিক্ট ইন দ্য ইয়েৰ? অৰ্থাৎ কোন চনত পুৰণি কামৰূপ জিলাখনক দুভাগ কৰি কামৰূপ মহানগৰ জিলাৰ সৃষ্টি কৰা হৈছিল? ঠিক আছে, কোন চনত কামৰূপ যিখন পুৰণি কামৰূপ জিলা আছিলে তাক দুভাগ কৰি দিয়া হৈছিল আৰু কামৰূপ মহানগৰ জিলাখনৰ সৃষ্টি হৈছিল? তো এইটো হৈ যাব অপশ্যন এ, 2003। ঠিক আছে, 2003 চনত এইটো দুভাগ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম? অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? তো বৰ্তমান সময়ত অসমত 8খন আছে। তো অপশ্যন ডিটো হৈ যাবগৈ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, ইন
Which year Kaziranga Wildlife Sanctuary was elevated to a national park? কোন বছৰত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিল? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন এ 1974ত। নেক্সট কোৱেশ্চন, গৰমপানী ৱাইল্ডলাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম? গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? ঠিক আছে, গৰমপানী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত? তো এইটো হৈ যাবগৈ অপচন এ, কাৰ্বি আংলং জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং টাউন অফ আছাম ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম? অসমৰ তলৰ কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়? তো কোনখন জিলাক জনা যায়? ঠিক আছে, বা কোনখন চহৰক জনা যায়? তো এইটো হৈ যাবগৈ অপচন বি, শুৱালকুছি। ঠিক আছে, জিলা নহয়, এইটো ঠাই হ'ব এটা। তো শুৱালকুছি ঠাইখনক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়। নেক্সট কুৱেশ্যন, দ্য পাটকাই বাম ৰেঞ্জ মেক্স বাউণ্ডেৰী বিটুইন? পাটকাই বাম ৰেঞ্জে কাৰ কাৰ মাজত সীমা নিৰ্ধাৰণ কৰে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি, ইণ্ডিয়া এণ্ড ম্যানমাৰ। তো এইটো মনত ৰাখি থ'ব, ইণ্ডিয়া আৰু ম্যানমাৰ, অৰ্থাৎ ভাৰত আৰু ম্যানমাৰৰ মাজত পাটকাই বাম ৰেঞ্জে সীমা নিৰ্ধাৰণ কৰে। নেক্সট কুৱেশ্যন, টেৰাকোটা ইণ্ডাষ্ট্ৰী ইন আছাম ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্টছ? অসমৰ টেৰাকোটা উদ্যোগ তলৰ কোনখন জিলাত অৱস্থিত? তো টেৰাকোটা উদ্যোগ কোনখন জিলাত আছে সেইটো সুধিছে, এইটো হৈ যাব অপচন চি, ধুবুৰী জিলাত আছে। নেক্সট কুৱেশ্যন, দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ? অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈখন কোনখন হয়? তো ফ্ৰেণ্ডছ, ইয়াৰ ৰাইট এনচাৰটো হ'ব অপচন বি, সোৱণশিৰি। ঠিক আছে, মনত ৰাখি থ'ব, ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখন হৈছে সোৱণশিৰি। নেক্সট কুৱেশ্যন, হাউ মাছ পাৰ্চেণ্ট অফ টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ আছাম ইজ কভাৰ্ড বাই ফৰেষ্ট? অসমৰ মুঠ ভৌগোলিক অঞ্চলৰ কিমান শতাংশ বনাঞ্চলে আৱৰি আছে? তো ইয়াৰে ভিতৰতে তো ইয়াতে আমি আৰু এটা অপশ্যন বনাই দিছোঁ, ই অপশ্যন, সেইটো 35.28% হ'ব লাগে, অপশ্যন কেইটাত নাই। চ' এইটো প্ৰায় 35.28%, এইটো ৰাইট এনচাৰ হ'ব। ঠিক আছে, এইটো মনত ৰাখি থ'ব যে অসমৰ মুঠ ভৌগোলিক অঞ্চলৰ 35.28%, প্ৰায় 35.28% বনাঞ্চলে আৱৰি আছে। চ' এই পইণ্টটো মনত ৰাখি থ'ব। ঠিক আছে, নেক্সটটো চাওক, হুৱেন ৱাজ কাজিৰঙা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এজ এ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো? অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল? তো এইটো হ'ব অপশ্যন বি, 1985ত। ঠিক আছে, 1985 চনত। নেক্সট কুৱেশ্যন, ৱাইল্ড হৰ্চেছ আৰ ফাউণ্ড ইন হুইচ অফ দ্য ফলোইং নেশ্যনেল পাৰ্কছ অফ আছাম? অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? ঠিক আছে, কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? তো এইটো হ'ব অপশ্যন এ, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ লোকেটেড টু দ্য নৰ্থ অফ আছাম? ঠিক আছে, অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত? তো ইয়াতে কাণ্ট্ৰি বুলি সুধিছে, দেশ বুলি সুধিছে। তো এইখন হৈ যাবগৈ আমাৰ অপশ্যন বি, ভূটান। ঠিক আছে, ভূটান দেশখন অসমৰ উত্তৰ দিশত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ডাজ নট বৰ্ডাৰ আছাম? কোনখন ৰাজ্য অসমৰ সীমাত নাই? তো এই ৰাজ্যকেইখন, এই চাৰিখনৰ ভিতৰত এখন আমাৰ অসমৰ সীমাত নাই। তো সেইখন হৈ যাবগৈ অপশ্যন চি, ছিকিম। নেক্সটটো চাওক, হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন দ্য বৰাক ভেলী? তো বৰাক উপত্যকাত কিমানখন জিলা আছে আমাক সুধিছে। তো এইটো হ'বগৈ অপশ্যন এ, 3। ঠিক আছে, বৰাক উপত্যকাত 3খন জিলা আছে, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ সৰ্ববৃহৎ জিলা কোনখন হয়? ঠিক আছে, অসমৰ আটাইতকৈ ডাঙৰ জিলা যদি সোধে আমাক কোনখন হ'ব, তো এইটো হৈ যাবগৈ অপশ্যন চি, কাৰ্বি আংলং। ঠিক আছে, মাটিকালিৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, কাৰ্বি আংলংখন হৈছে আটাইতকৈ ডাঙৰ জিলা। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট ইজ লোকেটেড ইন দ্য মিডিল অফ দ্য প্লেটু ৰিজন অফ আছাম? অৰ্থাৎ অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত? মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত? এইটো হৈ যাব অপশ্যন বি, হোজাই জিলাখন। নেক্সট কুৱেশ্যন, হোৱাট ডিভাইডছ কাৰ্বি আংলং ইনটু 2 পাৰ্টছ? কাৰ্বি আংলঙক কিহে দুটা ভাগত বিভক্ত কৰিছে? তো ইয়াৰ ভিতৰতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, কপিলী ৰিভাৰ। ঠিক আছে, কপিলী নৈখনে কাৰ্বি আংলংখনত দুভাগ কৰিছে। নেক্সট কুৱেশ্যন, হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন ব্ৰহ্মপুত্ৰ ভেলী? ব্ৰহ্মপুত্ৰ উপত্যকাত কিমানখন জিলা আছে? তো এইখন হ'ব অপশ্যন চি, 30। ঠিক আছে, 30খন জিলা আছে। নেক্সট কুৱেশ্যন, ইন হাউ মেনি টাইপছ কেন দ্য নেচাৰেল জিঅ'গ্ৰাফি অফ আছাম বি ডিভাইডেড? অৰ্থাৎ অসমৰ প্ৰাকৃতিক ভূগোল কিমানটা প্ৰকাৰৰ ভাগ কৰিব পাৰি? ঠিক আছে, অসমৰ প্ৰাকৃতিক ভূগোলক কেইটা ভাগত ভগোৱা হৈছে? তো এইটো হৈ যাব অপশ্যন বি, 3, অৰ্থাৎ 3টা ভাগত ভগোৱা হৈছে। নেক্সট কুৱেশ্যন,
অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ কোনখন which is the last tributary of ব্ৰহ্মপুত্ৰ on the north bank of Assam তো এইখন হৈ যাবগে অপচন এ সোনকুচ ঠিক আছে এখন সোনকুখ হয় নেক্সট আৰু লাষ্ট কোৱেশ্চনটো চাওক which is the largest tributary of ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন হয় তো এই কোৱেশ্চনটো ৰিপিট হৈছে এই কোৱেশ্চনটো আমি অলপ আগতে পাই আহিছো তো এইটো কোনটো হ'ব আপোনালোকে আনসাৰটো কমেন্টত জনাব জিয়া ভৰালি হ'ব নে ধনচিৰি হ'ব নে মানাস হ'ব নে সুবনচিৰি হ'ব অসমৰ ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন হয় তো কমেন্ট কৰিব সকলোৱে ইয়াৰ আনসাৰটো কমেন্টত জনাব এইটো কাৰণ এই ভিডিঅ'তে আমি এই কোৱেশ্চনটো এবাৰ ডিসকাস কৰি আহিছো